খানাপাৰাত এডভান্টেজ অসম 2.0 প্ৰস্তুতিৰ বুজ ল'লে সাংস্কৃতিক আৰু উদ্যোগ মন্ত্ৰী বিমল বৰাই। সভাগৃহ প্ৰদৰ্শনী B2B সন্মিলন অনুষ্ঠিত হ'বলগীয়া স্থান পৰিদৰ্শন মন্ত্ৰীজনৰ। মুঠ 12খন দেশৰ প্ৰতিনিধিৰ উপস্থিতি নিশ্চিত হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী বিমল বৰাই। এই বৃহৎ বিনিয়োগ সন্মিলনত 5 শতাধিক প্ৰতিনিধিয়ে অংশ ল'ব। অনুষ্ঠানত 24 ফেব্ৰুৱাৰীৰ গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিয়লি সৰুসজাই ষ্টেডিয়ামত আয়োজিত ঝুমুৰৰ বিশ্ব অভিলেখ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী। 25 ফেব্ৰুৱাৰীত এডভান্টেজ অসম 2.0 অংশ ল'ব মোদীয়ে। 25 ফেব্ৰুৱাৰীত উপস্থিত হ'ব ভূটানৰ প্ৰধানমন্ত্ৰীও। খানাপাৰা খেলপথাৰতে হ'ব এডভান্টেজ অসম দ্বিতীয়ৰ মূল অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু তাৰ বাবেই সমগ্ৰ আয়োজন চোৱা-চিতা কৰিবৰ কাৰণে আজি আমাৰ সংশ্লিষ্ট যিসমূহ বিভাগ আছে PWD ৰোড, PWD বিল্ডিং, DMDA, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, APDCL, CHC, ইণ্ডাষ্ট্ৰী বিভাগ সকলো বিষয়া কৰ্মচাৰীসকলক লৈ আজি সমগ্ৰ আমি ভেনু পৰিদৰ্শন কৰিছোঁ আৰু এই ভেনু কেনেধৰণে আমি আৰু কৰিবলগীয়া কিবা আছে আপগ্ৰেডেড কৰিবলগীয়া আছে এইবিলাক আমি চোৱা-চিতা কৰিছোঁ আৰু প্ৰয়োজনীয় যিখিনি দিহা পৰামৰ্শ সেই দিহা পৰামৰ্শখিনি আমি বিভাগসমূহক জনাইছোঁ। তেখেতসকলক অতি সোনকালে তাতে আমাৰ গ্ৰীণ ফিল্ডখন ৰেডি কৰি দিয়ে যাতে আমি যিখিনি কনষ্ট্ৰাকশ্যন কাম কৰিব লাগে কনষ্ট্ৰাকশ্যনৰ কামখিনি আমি যাতে তৎপৰতাৰে কৰিব পাৰোঁ তাৰ কাৰণে আজি আমি এই ক্ষেত্ৰ কৰিছোঁ। কিমানখন দেশৰ সৈতে আপোনালোকৰ সন্মতি প্ৰকাশ কৰিছে? এতিয়া 6-7খনমান দেশে ইতিমধ্যে সন্মতি প্ৰকাশ কৰিছে আৰু আমাৰ যোগাযোগ চলি আছে, আলাপ আলোচনা চলি আছে। আমি ভাবিছোঁ যে ছাত্ৰ সংখ্যা বৃদ্ধি হ'ব। আমাৰ 12-13খনলৈ আমি প্ৰধানমন্ত্ৰী কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া 24 তাৰিখে অসম আহি পাবহি। 24 তাৰিখে অসম আহি পায়ে তেখেতে বৰ্ণাঢ্য ঝুমুৰ মিলনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ৰাতি ইয়াত তেখেত থাকিব। 25 তাৰিখৰ দিনাখন আমাৰ উদ্বোধনী অনুষ্ঠান হ'ব। উদ্বোধনী অনুষ্ঠানত একবেলা তেখেত আমাৰ লগত থাকিব। দেশ বিদেশৰ উদ্যোগপতিসকলক তেখেতে সম্ভাষণ কৰিব আৰু সেইদিনা তেখেত যাব। তাৰ পৰৱৰ্তী সময়ত আমাৰ বিভিন্ন কাৰ্যসূচী থাকিব। B2B মিট থাকিব, MOU চাইনিং প্ৰগ্ৰাম থাকিব, অন্যান্য যিবিলাক বিষয় আছে সেই বিষয়বিলাক আমি দুটা দিন ধৰি কাৰ্যসূচী চলাম আৰু 27-28 এই দুটা দিনৰ কাৰণে আমাৰ যি এক্সিবিশ্যন আমি নিৰ্মাণ কৰিম সেই এক্সিবিশ্যন কাৰণে সৰ্বসাধাৰণ ৰাইজৰ কাৰণে ইয়াতে সোমাই পিনি তেখেতসকলে প্ৰধানমন্ত্ৰী সোমালে। প্ৰথম গেটখন প্ৰধানমন্ত্ৰী গেটত সোমাই ইয়াতে গাড়ী পাৰ্কিং হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়াতে সোমাই এইটো প্ৰধানমন্ত্ৰী ডাঙৰীয়া লঞ্চ, ঠিক আছে। ইয়াতে প্ৰধানমন্ত্ৰী CM অফিচ আছে, PM অফিচ আছে, এইটো খালী জেগা এটা থাকিব। তেখেত ওলাই আহি পিনি এইফালে এনেকৈ দি আহিব। এইটো এক্সিবিশ্যন তেখেতে চালে। এক্সিবিশ্যন চাই পিনে তেখেতে আকৌ এনেকৈ ওলাই পিনি ইয়ালৈ গুচি গ'ল। ইয়াত ষ্টেজ হৈ গ'ল। সেইফালে প্ৰধান ডাঙৰীয়া সোমালে। সেইফালে এনেকৈ ইয়াতে আমাৰ অতিথিবিলাক ইয়াতে বহি থাকিলে। প্লেনাৰী ছেশ্যন হৈ গ'ল। তাৰপিছত যিবিলাক আমাৰ VVIP যিবিলাক আছে ভূটানৰ প্ৰধানমন্ত্ৰী পাতিব নোৱাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়া এইফালে সোমাব, কেন্দ্ৰীয় মন্ত্ৰী এইফালে সোমাব। মই ইয়াত এটা VIP লঞ্চ কৰিব। VIP লঞ্চবিলাকত মিনিষ্টাৰ